ক্ৰিছমাছ। আজি মই এটা চেণ্টা ক্লজ ড্ৰয়িং কৰিবলৈ আহিছোঁ। যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সেইটো হয় এইটো কেনেকুৱা লাগে ক'ব দেই। এতিয়া চাৰ্ট পেপাৰ লৈ লৈছোঁ আৰু লৈছোঁ পেঞ্চিল, ৰাবাৰ, এটা স্কেটছ আৰু ৱাটাৰ কালাৰ, এডাল ব্ৰাছবিলাক গোটেই ব্ৰাছ মিহি ব্ৰাছ, সেইটো কাৰণে এডাল মেইন হয় অকণমান। এতিয়া চব ক্ষেত্ৰতে এডালে লাগে, এডাল মই থৈছোঁ। এতিয়া লিখি হ'ল মানে আঁকি হ'ল। এতিয়া ৱাটাৰ কালাৰ কৰিম। আপোনাক দেখাই আছোঁ কেনেকৈ ৱাটাৰ কালাৰটো কৰিম। হেল্ল', এয়া মই পানী লৈ আহিলোঁ এইকণত। 12টা কালাৰ পাব আপুনি ইয়াত, কিন্তু এটাই কথা, ইয়াত আপুনি স্কিন কালাৰটো নাপায়। সেইটোৱে দিগদাৰ হয়। স্কিন কালাৰটো ইমান ইম্পৰ্টেণ্ট। স্কিন কালাৰটো মানে নিজৰ কিবা কিবি কালাৰ কৰিলেই লাগে। এতিয়া স্কিন কালাৰটোৱে নহয়, এতিয়া কি মিলাই কৰিব লাগিব পাত্তা নাই। তো মই ইয়াৰ পৰা এতিয়া দেৰি কৰি থাকিলে নহ'ব, জলদি কৰিব লাগিব। তো ব্ৰাছডাল এডাল তিয়াই ল'লোঁ, তিয়াই সেইটো পানীটো উলিয়াই লৈছোঁ। মোৰ হাতত পানীটো উলিয়াই ইয়াত টুকি লৈছোঁ। টুকি ৰেডটোতো চেণ্টা ক্লজৰ ওপৰত থাকেই, তো মই ইয়াৰ পৰা চাই আঁকিম। এইটো ৰেড কালাৰ টুপিৰ ওপৰতে থাকিব। তাৰপৰা ৰেড কালাৰ ধুনীয়াকৈ আহি গৈছে। কৰি আছোঁ মানে, আৰু তাৰ টুপিটো হৈ গ'ল। এতিয়া আমি আধা ঘণ্টা লাগিলে এইটো মোৰ বনাওঁতেনে, ফাইনেলি বনি হৈ গ'ল। বেক কেমেৰা কৰি আপোনাক দেখা চাওক মোৰ চেণ্টা ক্লজটো। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই।